কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত প্ৰথম কথা হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন আজীৱন সদস্য হিচাপে জন্ম লগ্নৰ পৰা যেটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত আছো আমি এখন জাতপাতবিহীন এখন উচ্চ নিচবিহীন এখন সমাজ ব্যৱস্থাৰ লগত জড়িত হৈ আছো অতীতৰ পৰা আমাৰ নিজৰ নামঘৰতে আমাৰ নিজৰ কুৰুগৃহতে যদি আপোনালোকে চাবলৈ যায় বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষীৰ লোকেৰে পৰিপূৰ্ণ এখন সমাজ আমি সকলোৱে একলগ হৈ অতীতৰ পৰা এখন কাহিতে একেটা নামঘৰতে আমি চলি আহিছো দ্বিতীয় কথা হ'ল মই নিজে এজন অন্যান্য পিছপৰা শ্ৰেণীৰ এজন যুৱক আৰু মই নিজে এগৰাকী কৈবৰ্ত সম্প্ৰদায়ৰ ছোৱালীক মই বিয়া কৰাইছো এই কথাটো ক'বলৈ হ'লে মোৰ কোনো অভিপ্ৰায় নাই যে কোনো জাতি জনগোষ্ঠীৰ সন্মানত আঘাত কৰা কোনো জাতি জনগোষ্ঠীৰ আবেগত অপঘাত কৰাৰ মোৰ কোনো ধৰণৰ দুঃসাহস মোৰ নাই আৰু এনে অভিপ্ৰায়ো কেতিয়াও জীৱনত পুহি ৰখা নাই দ্বিতীয় কথা হ'ল এতিয়া যোৱা পৰহি 19 তাৰিখে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু চিম্বল পতাকা লোৱাৰ ক্ষেত্ৰত আমাৰ ডিগবৈ থানালৈ এজাহাৰ দিবলৈ যাওঁতে আমাৰ সাংবাদিক বন্ধুসকলৰ সৈতে হোৱা মুখামুখি হোৱাত তেওঁলোকে লোৱা বাইটত মোৰ জানিতে হওক বা অজানিতে হওক মোৰ ভুলৰ ক্ষেত্ৰতে হওক বা মোৰ একান্ত অনিচ্ছাকৃতভাৱে দুটামান শব্দ বাক্যই বিশেষকৈ কৈবৰ্ত জনগোষ্ঠীৰ অনুভূতিত আঘাত অনা বুলি মই খবৰ লাভ কৰিছোঁ আৰু এই ক্ষেত্ৰত মই কৰজোৰে আপোনালোকক সমগ্ৰ কৈবৰ্ত জনগোষ্ঠী তথা কৈবৰ্ত জনগোষ্ঠীৰ সমগ্ৰ জাতীয় সংগঠনলৈ মই কৰজোৰে সেৱা জনাইছোঁ আপোনালোকৰ ওচৰত যিটো মই মোৰ জানিতে হওক বা অজানিতে হওক মোৰ অগোচৰে হওক বা মোৰ সগোচৰে হওক মানে একান্ত অনিচ্ছাকৃতভাৱে দুটামান শব্দই যদি আপোনালোকৰ অন্তৰত আঘাত আনিছে কোনোবা জাতি জনগোষ্ঠীৰ অন্তৰত আঘাত আনিছে আপোনালোকৰ ওচৰত মই কৰজোৰে ক্ষমা প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে এই উক্ত যি শব্দবাক্য যিটো মই প্ৰেছৰ আগত দিওঁতে মোৰ মুখৰ পৰা লোৱা শব্দবাক্যক যিটো ওলাইছিল সেই শব্দবাক্য মই ঘূৰাই লৈছোঁ বুলি আপোনালোকৰ আগত ইয়াৰ জৰিয়তে কৈছোঁ লগতে আপোনালোকেও নিজৰ এজন সহোদৰ হিচাপে লৈ মোৰ যাতে এই ভুলটোক আপোনালোকৰ নিজৰ মাজৰ এজনে বুলি ভাবি যাতে সকলোৱে যাতে ক্ষমা কৰি দিয়ে তাৰ বাবে আপোনালোকৰ ওচৰত সকলোৰে ওচৰত সেৱা ধৰিছোঁ কৃষ্ণ